আৰু নোৱাৰিছো আৰু বুজিছা কাঁহী বাতি গোটেইখিনি ধুলো বিচনা পাতি চব পাৰিলো এতিয়া তাই ঘৰ তাই আৰু হ'ল আৰু মই আৰু নোৱাৰিছো বুজিছা কি হ'ল মই আৰু নোৱাৰিছো কথা কবলৈ আহিছা হা 114 নম্বৰত ফোন কৰিম নকৰিবা পুলিচ আহিব যে ইউ আৰ আণ্ডাৰ এৰেষ্ট সেইটো নকৰিবা তেতিয়াহ'লে এই কাপোৰখিনি যে আছে বাথৰুমত সেইখিনি ধুব লাগিব এতিয়া সেইখিনি আছে নহ'লে 114 নম্বৰ নকৰিবা ভয় আছে যদি নাজানো এইখিনি সাজি দিব লাগিব যে এইখিনি সাজা সাজিছো ইমান সহজ হ'ল এতিয়া আৰু জীৱনলৈ যাবলৈ মোৰ আৰু আশা নাই আৰু ৰঙা ঘৰৰ ভাত খাব লাগিব নকৰিবা কৰিব যদি নালাগে যি কৈছো আখৰে আখৰে পালিব লাগিব কৰিবই লাগিব এখন কপাললৈ আহিছে যেতিয়া আৰু কান্দিলে সুখেই এইবিলাক ফাষ্টবুকত দেখুৱাই থাকিব নালাগে কি বুজিবা এইখিনি সাজি লৈ একদম কাপোৰ ধুব লাগিব এতিয়া কাপোৰ ধুব লাগিব 114 নম্বৰ 114 কাপোৰ ধুমগে ৰঙা ঘৰৰ ভাত তুমি চাই থাকা মই ৰীল কেইটা চাই লওঁ ভাত তুমিয়ে বনাবা নহয় 114 নম্বৰ মই দালিকেইটা উঠাই থৈ আহিছো নহ'ব মই যিটো কৈছো ভাতকেইটা কমচে কম মই বনা তুমিহে বেলেগে তাকে কৰা মই অকলে নোৱাৰিছো নহয় এই বয়সত আৰু চোৱাচোন মোৰ কপালকে যাওঁ ফোন নকৰিবা দেই মই আহিছো মামাৰ 114 নম্বৰ মামা তুমি বহুত ভাল কাম কৰিছা তোমাক বহুত বহুত ধন্যবাদ বাপেকে এতিয়া চাই লওঁ কৰ কিমান কৰিবা ৰাতিপুৱা পাখেৰা ভাতে পানীহে চোতালে ঘৰে কম কৰিছো এখন কঁকালে একে থৰাই গৈছে মানুহজনে তাকো নুবুজে বুঢ়া বয়সত মই কিমান কৰিম ৰুটি সোপা সেয়া মাৰি পেলাই খোৱালোঁ এতিয়া আহি পেলাই সেয়া কাপোৰ সোপা ধুই মেলি দিবগৈ লাগিব নহয় এনেকৈ নহ'ব দেই কৃষ্ণ প্ৰভু মামাই যে এইটো কি কাম কৰিলে ঐ সেই 114 নম্বৰটো সেই দি পেলাই এতিয়া মাইকী মানুহকে ওপৰত উঠাই দিলে মতা মানুহ চব তল পৰিল মাইকী মানুহ শুৱে 9টালৈকে মই উঠিব লগা 4টাতে হে প্ৰভু কি কৰিলা এইবোৰ এসোপা কাপোৰ কম নেকি এসোপা আকৌ মেলগৈ তাৰপিছত আকৌ সেয়া গৰুকেইটা আছে গৰুকেইটাৰ ওচৰলৈ যাব লাগিব তাৰপিছতে আৰু কি কৰিবলৈ আছে বাবা এনেকৈ নহ'ব আৰু বাবা তুমি এইটো কি কাম কৰিলা বাবা 114টোত কিয় ফোন কৰিবলৈ দিলা মাইকী মানুহক কিমান ওপৰত উঠাই দিলা মতা মানুহক চব তল পেলালা এইটো কিন্তু বেয়া কৰিলা দেই চোৱাচোন কম কষ্ট কৰিছোঁ নে কম কষ্ট কৰিছোঁ বা ৰাতিপুৱাৰ পৰা সেই 4টা বজাৰ পৰা এতিয়ালৈকে মোৰ শান্তি নাই এতিয়া সেই সোপা কাপোৰ ধুই এতিয়া আকৌ মেলগৈ ৰ'দটো গুচি গ'লেতো হ'ব সেইখন আকৌ সেই পেঙাই থাকিব নাই এনেকৈ নহ'ব মই সেই কাপোৰকেইটাকে মেলি দিওঁগৈ কম কষ্ট হৈছে নাই মামাই এইটো বৰ বেয়া কাম কৰিলে দেই আগফালে মেলোঁগৈ দেউতা শুনচোন কি হ'ল ক'বলৈ যাওঁ তই অকণমান ওলাই যাওঁ কিয় উধাটো খাই আহিছো কিয় এই মই ৰোহিত বৰ্তাহঁতৰ ঘৰতে আছিলো কিয় এই তাতে বৰমায়ে যে একেবাৰে বৰ্তাক নহয় ব্লেকমেইলিং কৰি আছে ব্লেকমেইল কৰি আছে কি কাৰণ এই মামাই যে 114 নম্বৰটো যে ঘোষণা কৰিছে গম পাইছনে নাই পাইছো দুজনী বিয়া পাতিলে যে 114 নম্বৰ পাইছো সেইটোকে সুবিধা লৈ বৰমায়ে একে বৰ্তাক একে বিলাই নাইকিয়া কৰিছে কি কৈছে এই বৰমায়ে নহয় বৰ্তাক কৈছে কি কাম কৰক নহ'লে মই 114 নম্বৰত ফোন কৰিম হয় নি সেইটো ভয়তে আৰু বৰ্তাই গোটেই ঘৰৰ কাম কৰি আছে
দেখিছনে কাৰোবাৰটো তই সঁচাই কৈছনে বাৰু সঁচাই মই নিজ চকুৰে দেখি আহিছো হে হৰি সেইটো সহজ সৰল মানুহ ককাইদেউ সহজ সৰল মানুহ সেই সহজ সৰলৰ সুবিধাটো লৈ বৌয়ে মানে এইবিলাক কাম কৰে গা ধোৱা কাপোৰ কানি বাচন বৰ্তন ঘৰ ঝাৰু মৰা ভাত বনোৱা সকলো কাম কৰে বৰমাই বহি বহিয়ে খায় কেনেকুৱা মানুহ আৰু বৌনো কেনেকুৱা সি জানে একেবাৰে মাটিৰ মানুহ সি একো গমেই নাপায় পৃথিৱীত কি হৈছে কি নাই হোৱা তাক লৈ এনেকুৱা ব্যৱহাৰ কৰিছে মই এতিয়া দেখি আছো বৰমাইকে চকীত বহি মোবাইলত কথা পাতি যি হাঁহি ইথালি কৰি আছে আৰু বৰ্তাই কাপোৰ মেলি আছে তই কিবা এটা ক'ব নোৱাৰিলি সেইটোকেতো মোক ক'বলৈ বেয়া লাগিল সেইটোকে তোৰ ওচৰলৈ আহিছো ঠিক আছে বাৰু তই কিবা এটা কবি কিছু নহ'লে তাকে মই কিবা এটা কৰিব লাগিব ইমেনিকো মানুহ থাকে নেকি বাৰু কচোন বাৰু হা এই বয়সত মানুহটোক এনেকে খটুৱাই মৰাইছে চাচোন বাৰু কেনেকুৱা ধৰণৰ তিৰোতা বাৰু কচোন হা হয় দে কি কবি নহয় এতিয়া খালি 114 নম্বৰটো এই ওলোৱাৰ পৰা খালি সেইটোকে ধমকি দি থাকে সেই সি পঢ়া শুনা নকৰিলে পঢ়া শুনা কৰিব নাজানে নম্বৰো চিনি নাপায় কথা বতৰো ভালকে বুজি নাপায় সেইটোকে সুবিধা লৈ মানে সেয়া কৰিছে বৰ্তাই এইফালে ভয় কৰে নাজানো আচ্ছা হ'ব ৰচোন তই বাৰু যাচোন মই এপাক চাই আহোঁ বাৰু কি কৰে মই খবৰটো লৈ আহোঁ তই যা সেইখিনি কাপোৰ ধুই আনিছো আকৌ সেইখিনি দেখুৱাবলৈ আছে নেকি মেলি দিয়ক দে মেলিম খালি তুমি 114 ফোন নকৰিবা দেহে বোলো আৰু এইবিলাক লেট কৰি থাকিলে কৰি দিম মই ফোন মই তোমাক কামো কৰিছো মই চব কৰিম তুমি মোক খালি 114 হ'ব এটা কথাকে কৈ থাকিবলৈ আহিছে থৰাই গৈছে কাপোৰ ধুইছো ৰাতিপুৱা পৰা সেই 4টা বজাৰ পৰা কচোন তই যে কাপোৰ মেলি আছ কাৰণটো কি নহ'লে আৰু তেওঁ সেই 114লৈ ফোন কৰি দিব 114লৈ বোলে ফোন কৰি দিলে পুলিচে এৰেষ্ট কৰি লৈ যাব ঘৰৰ পৰা সেইকাৰণে সেয়া একেবাৰে ৰাতিপুৱা 4টাতে উঠো আৰু একে বাঢ়ি বন কৰি একে ভাত পানী বনাই কৰি কাপোৰ ধুই সেয়া তেওঁ বহি আছে এই মনে থাক তই কি কথা কৈছ এইবিলাক 114লৈ ফোন কৰিব 114লৈ কিয় ফোন কৰে কোনে ফোন কৰে তই কথাটো গম পাইছনে নাই তই নজনা নুশুনাকে আনৰ কথাত যে তই এইবিলাক কাম কৰি মৰিছ এই দেহাত ঐ 114 কথাটো কি গম পাৱ নে নেপাৱ যি দুজনী বিয়া কৰায় কৈছনে নাই তাই যদি ফোন কৰি দিয়ে নহয় তেতিয়া এৰেষ্ট হবি তইতো দুজনী বিয়া কৰা নাই তই এজনীহে বিয়া কৰাইছ তুমি আকৌ মানুহটোক আকৌ কি কথা লগাবলৈ আহিছে কি কথা শিকাবলৈ আহিছে হা আপুনি কি কথা কৈছে বাৰু কওকচোন আপুনি ভাল কথাই কৈছো ভাল কথা কৈছে আপোনাৰ লাজ নালাগে নে আপোনাৰ অকণ বেয়া নালাগে নে আপোনাৰ অকণ মৰম নাই নে বাৰু কওকচোন এই মানুহজনক এই বয়সত আপুনি কাম কৰাই মাৰিছে ব্লেকমেইল কৰি হা আপুনি কেনেকুৱা ধৰণৰ তিৰোতা বাৰু কওকচোন সেইটো আকৌ কি ব্লেকমেইল হ'ল 114 ফোন কৰিলে আকৌ এনেকে এৰেষ্ট কৰি লৈ যাব পুলিচে 114 নম্বৰটো কিয় ফোন কৰিব লাগে কি কাৰণত ফোন কৰিব লাগে সেই কথাটো আপুনি গম পাই নাপায় আৰু যে সেইটো নম্বৰলৈ ভয় খুৱাইছে যি দুজনী বিয়া কৰায় তেতিয়াহে ফোন কৰিলে পুলিচে এৰেষ্ট কৰিব আপুনি এই মানুহজনক একো লিখা পঢ়া নাজানে সহজ সৰল গাঁৱলীয়া মানুহ আপুনি এনেধৰণে ব্যৱহাৰ কৰি কাম কৰি মৰুৱাইছে কিয় বাৰু হা কিয় ইমান কাম খটুৱাই মৰিছে কোন বাঢ়ি বন কাপোৰ এইবিলাক ধোৱা ভাল হৈছে কওকচোন বাৰু এইবিলাক কাম তেতিয়াহ'লে মইতো আৰু দুজনী বিয়া নাপাতো মোৰ আৰু এতিয়া বয়স আছে নেকি আৰু এজনী বিয়া পতাই মই বিয়া নাপাতো আপুনি মহা ভুলে কোৱা না আপুনি মহা পাপ কৰিছে এই পাপ ফল আপুনি ভুগিব লাগিব নিজৰ স্বামীটোক আপুনি এনে ব্যৱস্থা কৰিছে নহয় কিন্তু এইটো মানে কথাটো কি হ'ল 114 নম্বৰটো ময়ো বিশেষকৈ একো নাজানো এই মানুহে কোৱা শুনো 114 নম্বৰত বোলে ফোন কৰিলে গিৰিয়েকক বোলে এৰেষ্ট কৰি লৈ যায় সেইকাৰণে মই তেখেতক কওঁ বোলো কিবা কাম নকৰে যদি কওক মই 114 নম্বৰত ফোন কৰি দিম একে পুলিচে আহি লৈ যাব ৰঙাঘৰৰ ভাত খাব লাগিব কথা ক'বলৈ আহিছে সেই গতিকে জানি শুনি কিবা এটা কাম কৰিব লাগে নেজানি নুশুনি একো কাম কৰিব নালাগে এই সহজ সৰল মানুহটোক একেবাৰে গেবাৰী খটুৱাই মৰিছে হা এনেকুৱা কাম কিন্তু নকৰিব আৰু যদি কৰে নহয় চাব কিন্তু গাঁৱৰ ৰাইচ মিল বয় আপোনাক ইয়াৰ পৰা তালি টোপলা দি পঠিয়াই দিম বাপেকে নে কি কওঁ মইতো বহুত কৰিলো ভুল হৈ গ'ল মই নজনাকে এইখিনি মানুহটোক শাস্তি দিব নালাগিছিলে মোৰ ভুল হৈ গ'ল সেই শুনিছে মই আৰু এনেকুৱা নকওঁ দিয়ক মোক ভুল নুবুজিব হ'ব দিয়া